আপোনালোকক স্বাগতম জনাইছো এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ এবি এণ্ড ইউবি পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট গণিতৰ সিলেবাস ওয়াইজ পৰিমিতি চেপ্টাৰটো এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু পৰিমিতি চেপ্টাৰটো এ টু জেড আপোনালোকে এই ভিডিঅ'টোত শিকিব পাৰিব, জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছো। আৰম্ভ কৰাৰ আগতে প্ৰিয় বন্ধু বান্ধৱীসকল এটা ৰিকুৱেষ্ট, যদিহে চেনেলটো আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা যিটো বেল আইকন, এই বেল আইকন আপোনালোকে কি কৰিব, ক্লিক কৰি ৰাখিব। এতিয়া আহিছো আমি চেপ্টাৰলৈ। চেপ্টাৰটোৰ নাম হৈছে পৰিমিতি। এই পৰিমিতিৰ যিকোনো অংক যদি আমি সমাধান কৰিব বিচাৰো তেতিয়াহ'লে তাৰ আগত আমাৰ এটা কথা মনত ৰখা উচিত। আমি পৰিমিতিৰ চেপ্টাৰৰ যিমানকেইটা সূত্ৰ আছে এই সূত্ৰকেইটা আমি জানিব লাগিব, শিকিব লাগিব আৰু মনত ৰাখিব লাগিব। যদি পৰিমিতিৰ চেপ্টাৰটো আমি সূত্ৰকেইটা আমাৰ মনত নাথাকে তেতিয়াহ'লে আমি পৰিমিতিৰ অংক সমাধান কৰিব নোৱাৰিম। গতিকে প্ৰথমতে আমি পৰিমিতিৰ সূত্ৰকেইটা জানি লওঁ। আয়তক্ষেত্ৰৰ কালি দৈৰ্ঘ্য পূৰণ প্ৰস্থ অৰ্থাৎ L × B। দৈৰ্ঘ্য আৰু প্ৰস্থ আমি পূৰণ কৰিলে আয়তক্ষেত্ৰৰ কি পাম, কালি পাম। আয়তক্ষেত্ৰৰ পৰিসীমাৰ সূত্ৰটো হৈছে 2 হল ইনটু দৈৰ্ঘ্য প্লাস প্ৰস্থ অৰ্থাৎ 2 হল ইনটু L প্লাস B। অৰ্থাৎ আমি কি কৰিম, দৈৰ্ঘ্য আৰু প্ৰস্থক যোগ কৰিম, যোগ কৰি আমি কি কৰিম, 2ৰে পূৰণ কৰি দিম। দৈৰ্ঘ্য আৰু প্ৰস্থক যোগ কৰি 2ৰে পূৰণ কৰিলে আমি আয়তক্ষেত্ৰৰ পৰিসীমা পাম। মনত থাকিব না? আয়তক্ষেত্ৰৰ কৰ্ণৰ সূত্ৰটো হৈছে √, দৈৰ্ঘ্য স্কয়াৰ প্লাস প্ৰস্থ স্কয়াৰ। অৰ্থাৎ দৈৰ্ঘ্য স্কয়াৰ প্লাস প্ৰস্থ স্কয়াৰক আমি যোগ কৰি সেই যোগফলৰ বৰ্গমূল আমি উলিয়ালে কি পাম, আয়তক্ষেত্ৰৰ কৰ্ণ পাম। মনত থাকিব না? আয়তক্ষেত্ৰৰ সূত্ৰকেইটা নিশ্চয় মনত থাকিব। এইবাৰ আহিছো আমি বৰ্গলৈ। বৰ্গ, এইটো বৰ্গ আপোনালোকে চাওক, স্ক্ৰীনত মই দেখাই আছো এই বৰ্গ। আৰু এইবিলাকক কি বুলি কয়, সাইড বুলি কয়, অৰ্থাৎ বাহু বুলি কোৱা হৈছে। বৰ্গক্ষেত্ৰৰ কালি হল বাহু পূৰণ বাহু অৰ্থাৎ বাহু স্কয়াৰ। দুটা বাহুৰ পূৰণফলক আমি কি বুলি কম, বৰ্গক্ষেত্ৰৰ কালি বুলি কম। যেতিয়া আমাৰ বৰ্গক্ষেত্ৰৰ কালি উলিয়াব দিব তেতিয়া বাহু দুটা আমি কি কৰি দিম, পূৰণ কৰি দিম। অৰ্থাৎ যিটো বাহুৰ মান দিয়া থাকিব সেইটো আমি দুবাৰ পূৰণ কৰি দিম। দুবাৰ পূৰণ কৰিলে আমি কি পাম, বৰ্গক্ষেত্ৰৰ কালি উলিয়াব পাৰিম। বৰ্গক্ষেত্ৰৰ বাহু যেতিয়া উলিয়াব কালিটো বৰ্গমূল উলিয়ালে আমি কি কৰিম, বৰ্গক্ষেত্ৰৰ বাহু উলিয়াব পাৰিম। বৰ্গক্ষেত্ৰৰ পৰিসীমা হল বাহু পূৰণ 4 অৰ্থাৎ 4ৰ লগত আমি যদি বাহুটো পূৰণ কৰি দিওঁ তেতিয়াহ'লে বৰ্গক্ষেত্ৰৰ পৰিসীমা উলিয়াব পাৰিম। অথবা এই বৰ্গটো 4টা বাহুৰ যেতিয়া যোগফল, এই 4টা বাহু আমি যেতিয়া যোগ কৰিম এই যোগফলটোই হ'ব কি, বৰ্গক্ষেত্ৰৰ পৰিসীমা। মনত থাকিব না? মনত থাকিব নিশ্চয়। এইবাৰ বৰ্গক্ষেত্ৰৰ কৰ্ণৰ সূত্ৰটো মনত ৰাখিব, √2 পূৰণ বাহু। √2ৰ লগত আমি বাহুটো পূৰণ কৰি দিম তেতিয়া বৰ্গক্ষেত্ৰৰ কৰ্ণ উলিয়াব পাৰিম। বৰ্গক্ষেত্ৰৰ বাহু যেতিয়া উলিয়াম, যিটো পৰিসীমাৰ মান দিয়া থাকিব এই মানটোক আমি 4ৰে হৰণ কৰিলে বৰ্গক্ষেত্ৰৰ বাহু উলিয়াব পাৰিম। এইকেইটা আছিল বৰ্গক্ষেত্ৰৰ সূত্ৰ। মনত থাকিব না? এইবাৰ আহিছো আমি সামন্ত্ৰিক নিশ্চয় আপোনালোকে জানে। সামন্ত্ৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু বিপৰীত যিবিলাক বাহু এই বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। সামন্ত্ৰিকৰ কৰ্ণই পৰস্পৰৰ সমত দিশ খণ্ডিত কৰে। মনত ৰাখিবা, সামন্ত্ৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আৰু সামন্ত্ৰিকৰ যিটো কৰ্ণ সেই কৰ্ণৰ কি কৰে, পৰস্পৰক কি কৰে, দিশ খণ্ডিত কৰে। আৰু সামন্ত্ৰিকৰ যিটো কালি সূত্ৰ সেই কালি সূত্ৰটো মনত ৰাখিবা, ভূমি পূৰণ উন্নতি অৰ্থাৎ ভূমি আৰু উন্নতি আমি পূৰণ কৰিলে কি পাম, সামন্ত্ৰিকৰ কালি পাম। সামন্ত্ৰিকৰ পৰিসীমা আমি যিটো আয়তক্ষেত্ৰৰ পৰিসীমা আছিল ঠিক একে সূত্ৰটো 2 হল ইনটু দৈৰ্ঘ্য প্লাস প্ৰস্থ। মনত ৰাখিব, 2 হল ইনটু দৈৰ্ঘ্য প্লাস প্ৰস্থ। এই সূত্ৰবিলাকক কেতিয়াবা পৰীক্ষাত আহি থাকে। এবাৰ আহিছো আমি ত্ৰিভুজ। এইটো আপোনালোকে জানে, ত্ৰিভুজৰ যিটো কালি সূত্ৰটো হৈছে 1/2 ইনটু ভূমি ইনটু উন্নতি। অৰ্থাৎ 1/2 লগত আমি ভূমিটো পূৰণ কৰিম আৰু তাৰ লগত আমি উন্নতিটো পূৰণ কৰিলে আমি ত্ৰিভুজৰ কালি উলিয়াব পাৰিম। এইবাৰ আহিছো আমি বৃত্ত আপোনালোকে জানে। বৃত্তৰ যিটো পৰিসীমাৰ যিটো সূত্ৰ হৈছে 2πr আৰু পাইৰ মানটো কিমান, 22/7। মনত ৰাখিব পাইৰ মানটো কি, 22/7। গতিকে মনত থাকিব না, বৃত্তৰ পৰিসীমাৰ সূত্ৰটো
2 পাই r আৰু বৃত্তৰ কালি যেটো সূত্ৰ হেতু পাই r স্কয়াৰ পাই r স্কয়াৰ হৈছে বৃত্তৰ কালিৰ সূত্ৰ এবাৰ আইছো আমি ঘনক বৰ্গাকাৰ পৃষ্ঠ বিশিষ্ট আৰু দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা সমান থকা আয়তীয় চৌপলক ঘনক বুলি কোৱা হয় আৰু ঘনকৰ যেটো আয়তন বাহু কিউব অৰ্থাৎ বাহুক আমি তিনিবাৰ পূৰণ কৰিম বাহু পূৰণ বাহু পূৰণ বাহু তিনিবাৰ পূৰণ কৰিলে আমি ঘনকৰ আয়তন উলিয়াব পাৰিম ঘনকৰ বক্ৰ পৃষ্ঠকালি যেতিয়া উলিয়াব দিব তেতিয়া 4 বাহু স্কয়াৰ 4 বাহু স্কয়াৰ মনত ৰাখিব 4 বাহু স্কয়াৰ অৰ্থাৎ 4 পূৰণ বাহু ঘনকৰ মুঠ পৃষ্ঠকালি হলে যেতিয়া উলিয়াব দিব তেতিয়া আমি কি কৰিম 6 বাহু স্কয়াৰ মুঠ পৃষ্ঠকালি সূত্ৰটো মনত ৰাখিব 6 বাহু স্কয়াৰ এই ঘনকৰ পৰা বেছিভাগ প্ৰশ্ন আহি থকা দেখা যায় আৰু ঘনকৰ যেতিয়া বাহু উলিয়াব দিব 3 আয়তন এই সূত্ৰটো মনত ৰাখিব এবাৰ আইছো আমি ঘনকৰ বাহু আৰু এটা সূত্ৰ আছে ঘনকৰ বাহু মুঠ পৃষ্ঠকালি বাই 6 মুঠ পৃষ্ঠকালি আমি 6 ৰে হৰণ কৰিলে ঘনকৰ বাহু উলিয়াব পাৰিম আয়তীয় ঘনকৰ আমি সূত্ৰকেইটা মনত ৰাখিম আয়তাকাৰ পৃষ্ঠ বিশিষ্ট চৌপলক আয়ত ঘনক বুলি কোৱা হয় মনত ৰাখিব আৰু আয়ত ঘনকৰ আয়তন মনত ৰাখিব আয়ত ঘনকৰ আয়তন হৈছে দিক পূৰণ প্ৰস্থ পূৰণ উষ্ণতা অৰ্থাৎ আয়তনক আমি ইংৰাজীত কি বুলি কম ভলিউম v L * b * h এটো সূত্ৰ মনত ৰাখিব আৰু বক্ৰ পৃষ্ঠকৰ কালি হৈছে 2h L + b মনত ৰাখিব আয়তাকাৰ ঘনকৰ মুঠ পৃষ্ঠকালি 2 L * b + b * h plus h into l আপোনালোকে নিশ্চয় জানে l মানে কি দৈৰ্ঘ্য b মানে কি প্ৰস্থ আৰু h মানে কি উচ্চতা মনত থাকিব না এইবাৰ কৰ্ণৰ যেটো দৈৰ্ঘ্য এটুক আমি কেনে কৰিলাম l √l² plus b² plus h² এই সূত্ৰবিলাক আপোনালোকে লিখি ৰাখিব মই যেটো স্ক্ৰিনত দেখাই দিছো আপোনালোকক আয়তীয় ঘনকৰ দৈৰ্ঘ্য আয়তনক আমি প্ৰস্থ আৰু উচ্চতাৰ পূৰণফলেৰে হৰণ কৰিলে আমি আয়তীয় ঘনকৰ দৈৰ্ঘ্য লব পাৰিম আকৌ আয়তীয় ঘনকৰ প্ৰস্থ যেতিয়া উলিয়াব দিব তেতিয়া আয়তনক আমি দৈৰ্ঘ্য পূৰণ উচ্চতাৰে হৰণ কৰিলে আমি কি পাম আয়তীয় ঘনকৰ প্ৰস্থ উলিয়াব পাৰিম এইকেইটা আছিল পৰিমিতিৰ সূত্ৰ এতিয়া আহিছো আমি অংকলৈ Question number 1 the area of a square whose side is 40 cm is এটা বৰ্গাকাৰৰ বাহুৰ যোগ 40 cm হলে ইয়াৰ কালি হ'ব ইয়াৰ চাৰিটা অপচন দিয়া আছে ইয়াৰ কোনটো শুদ্ধ হ'ব প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক নিশ্চয় এই মাত্ৰ মই আপোনালোকৰ সূত্ৰকেইটা আপোনালোক ভালদৰে দেখাই দিলো গতিকে এই বৰ্গাকাৰৰ যেটো কালিৰ সূত্ৰটো কি আছিল বাহু স্কয়াৰ আছিল অৰ্থাৎ এৰিয়া ইংৰাজীত আমি কি বুলি কম এৰিয়া কি আছিল বৰ্গাকাৰৰ কালিটো a স্কয়াৰ বাহু স্কয়াৰ অৰ্থাৎ বাহুটোৰ মান কিমান দিয়া আছে 40 দিয়া আছে গতিকে 40 পূৰণ 40 পূৰণ কৰিলে কিমান পাম আমি 1600 আৰু যেটো এককটো কি দিয়া আছে সেন্টিমিটাৰ গতিকে দুটা সেন্টিমিটাৰ পূৰণ কৰিলে কি পাম আমি সেন্টিমিটাৰ স্কয়াৰ পাম গতিকে কাৰেক্ট আনসাৰ হ'ব অপচন ডি ইজ কাৰেক্ট আনসাৰ মনত থাকিবনে এটা বৰ্গাকাৰৰ বাহু যোগ 40 cm হয় ইয়াৰ কালি কিমান হ'ব 1600 cm ইয়াৰ কালি হ'ব এবাৰ হৈছে আমি কোশ্চেন নম্বৰ 2 লৈ কোশ্চেন নম্বৰ 2 The breadth of a rectangle is 3 cm the area is 18 cm square the length of the rectangle is এটা আয়তাকাৰৰ প্ৰস্থ 3 cm আৰু কালি 18 cm স্কয়াৰ আয়তাকাৰৰ দৈৰ্ঘ্য কিমান কি কৈছে প্ৰথমতে আয়তাকাৰৰ প্ৰস্থ দিয়া আছে আৰু আয়তাকাৰৰ কি দিয়া আছে কালি দিয়া আছে এতিয়া আমাক কি উলাব দিছে দৈৰ্ঘ্য উলাব দিছে আমি সূত্ৰটো কি জানো আয়তাকাৰৰ কালি সূত্ৰটো কি আছিল a মানে কি এৰিয়া l into b আছে অৰ্থাৎ দৈৰ্ঘ্য পূৰণ প্ৰস্থ আছে হয়নে নাই এটা আয়তাকাৰৰ সূত্ৰ আছিল মানে কালি সূত্ৰটো আছিল এতিয়া এই এৰিয়াটো কিমান দিয়া আছে 18 দিয়া আছে আমি 18 লিখিলো আৰু l টো দিয়াই নাই গতে b টো কিমান দিয়া আছে 3 দিয়া আছে এতিয়া এই 3 ৰে 18 কাটলে কেইবাৰ যাব 6 বাৰ হয়নে নাই আৰু 3 cm আছে এই সেন্টিমিটাৰ দে সেন্টিমিটাৰ স্কয়াৰ কাটিলে কি থাকিব সেন্টিমিটাৰ থাকিব গতিয়া কাৰেক্ট আনসাৰ হ'ব অপচন সি 6 cm এবাৰ আছে আমি কোশ্চেন নম্বৰ 3
কুৱেশ্যন নম্বৰ 3 এটা সামুদ্ৰিকৰ উন্নতি 50 সেন্টিমিটাৰ স্কয়াৰ এটো উন্নতি নহব এটো কালি হ'ব মনত ৰাখিব কালিহে দিয়া আছে যেটো সেন্টিমিটাৰ স্কয়াৰ লিখিছে গতে এটো কালি হ'ব আৰু যদি সামুদ্ৰিকৰ ভূমি 5 সেন্টিমিটাৰ হয় ইয়াৰ উন্নতি হ'ব ইয়াৰ চাৰিটা অপচন দিয়া আছে ইয়াৰ কোনটো আমি সামুদ্ৰিকৰ কালি সূত্ৰটো কি পাইছো সামুদ্ৰিকৰ কালি সূত্ৰ আছে ভূমি পূৰণ উন্নতি হয় না নাই সামুদ্ৰিকৰ কালি সূত্ৰটো কি আছিল ভূমি পূৰণ উন্নতি আছে এতিয়া যেহেতু ভূমিটো মান দিয়া আছে আৰু কি দিছে কালি মান দিয়া আছে গতে কালিটোক আমি কি কৰিম ভূমিৰে হৰণ কৰিম 50ক আমি 5 ৰে হৰণ কৰিলে কিমান পাম 10 পাম আৰু সেন্টিমিটাৰ স্কয়াৰ কাটলে কি থাকিব সেন্টিমিটাৰ থাকিব গতে কাৰেক্ট আনসাৰ হ'ব অপচন এ ইজ কাৰেক্ট আনসাৰ question number 4 the area of a triangle whose base is 15 centimeter and the corresponding altitude is 16 centimeter is এটা ত্ৰিভুজৰ ভূমি দিয়া আছে 15 সেন্টিমিটাৰ আৰু অনুৰূপ উন্নতি 16 সেন্টিমিটাৰ হয় ইয়াৰ কালি কিমান হ'ব মানে ত্ৰিভুজৰ ভূমি দিয়া আছে আৰু উন্নতি দিয়া আছে কালি উলিয়াব দিছে তো ত্ৰিভুজৰ কালি সূত্ৰটো কি আছিল ত্ৰিভুজৰ কালি সূত্ৰটো আছিল ত্ৰিভুজ A = 1/2 into ভূমি into উন্নতি এটো সূত্র আছিল এতিয়া 1/2 into ভূমি মানটো কিমান দিয়া আছে 15 আৰু উন্নতি মানটো কিমান দিয়া আছে 16 এতিয়া এই দুইৰে 16 কাটি কেইবাৰ 8 বাৰ এটা 8 ৰ লগত এবাৰ 15 টো পূৰণ কৰি দা 15 পূৰণ 8 8 5 গুণ 40 40 শূন্য হাতত 4 8 1 গুণ 8 4 12 গতি কিমান হ'ব 120 সেন্টিমিটাৰ স্কয়াৰ ইয়াৰ কারেক্ট आंसर হ'ব অপচন ডি ইজ কারেক্ট आंसर অপচন ডি ইজ কারেক্ট आंसर question number 5 6.3 সেন্টিমিটাৰ বাহু বিশিষ্ট এখন পৃষ্ঠকালি আৰু পৰিসীমা নিৰ্ণয় কৰা এই প্ৰশ্নটো আপোনালোকক সমাধান কৰিবৰ বাবে মই হোমৱৰ্ক দিছো আপোনালোকে মোক সমাধান কৰি কমেন্ট বক্সত এনসাৰটো জনাব 6.3 সেন্টিমিটাৰ বাহু বিশিষ্ট এখন পৃষ্ঠকালি আৰু পৰিসীমা নিৰ্ণয় কৰা এটো আমি কেনেকৈ কৰিম মই অলপ ইংগিত দিছো আপোনালোকক প্ৰথমতে আপোনাৰ কি কৰিব এৰিয়া স্কয়াৰ অৰ্থাৎ বৰ্গ এটো হল 6.3 টো মানে বৰ্গ কালি উলাব কালি বৰ্গ কালি সূত্ৰটো কি আছিল বাহু পূৰণ বাহু এটো আমি কি কৰিম 6.2 টো দুবাৰ পূৰণ কৰি দিম আৰু পৰিসীমা সূত্ৰ কি 4 * বাহু গতে এটোৰ লগত আকৌ 4 পূৰণ কৰিবা পূৰণ কৰিলে দুটা মান বেলেগ বেলেগ হ'ব ইয়াৰ এই চাৰিটা ভিতৰত কোনটো মিলে আপোনালোকে মোক কমেন্ট কৰি জনাব এবাৰ আইছো আমি question number 6 কি কৈছে যে the volume of cube whose side is 8 cm 8 cm বাহু বিশিষ্ট ঘনক এটা আয়তন হয় অৰ্থাৎ ঘনকৰ আয়তনৰ সূত্ৰটো কি আছিল বাহু কিউব আছিল মানে নাই ঘনকৰ আয়তনৰ যেটো ভলিউমৰ সূত্ৰ আছিল কি আছিল ঘনকৰ আয়তনৰ সূত্ৰটো কি আছিল বাহু কিউব অৰ্থাৎ সাইড কিউব গতে এই 8 টো আমি তিনিবাৰ পূৰণ কৰি দিম বাহু কিউব মানে কি যেটো বাহু দি আছে ইয়াক আমি তিনিবাৰ পূৰণ কৰিলে হল 8 পূৰণ 8 পূৰণ 8 8 তিনিবাৰ পূৰণ কৰিলে কিমান পাম আমি 512 পাম আৰু সেন্টিমিটাৰ তিনিবাৰ পূৰণ কৰিলে কি পাম সেন্টিমিটাৰ কিউব গতে কারেক্ট आंसर অপচন সি প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিওটোত কিবা ভুল বান্ধি হলে নিজৰ বুলি ক্ষমা কৰি দিব আৰু ভিডিওটো আপোনালোক যদিহে ভাল পাইছে তেতিয়াহলে প্লিজ আপোনালোকে শেয়াৰ কৰি দিব আজিলৈ এইখিনিতে ধন্যবাদ